মোৰ নাম ৰূপালী ৰাজবংশী। মই শিৱসাগৰ চেৰগাঁৱৰ শিমলুতলৰ পৰা আহিছোঁ। মই মানে তলপেটটো বিষ হৈছিলে, বিষ হৈ পিনে ফুলি যায়। তাৰপিছতে বহুত ডক্টৰক দেখালোঁ, দেখাৰ পিছত ভাল নহ'ল। ইয়ালৈ আহি মই তেল পানী কৰাৰ পিছত ভাল হ'ল। ভাল হোৱাৰ পিছত মই একো সাক্ষ্য দিয়া নাছিলোঁ। তাৰপিছত মোৰ গোটেই চাইডটো বিষ, চকুকেইটা বিষ, মানে যি বেমাৰ হৈ যায়। বেমাৰ হোৱাৰ পিছত মই মনতে ভাবিলোঁ মই সাক্ষ্য নিদিয়াৰ কাৰণে চাগে মোৰ বেমাৰ আকৌ বেছি হ'ল। সেইকাৰণে আজি সাক্ষ্য দিব লাগিছে। ভাল হ'ল মানে অলপ বিষ আছে আৰু বেছি বিষ নাই। আমাৰ ভাল হ'ব বুলি বিশ্বাস আছে। তাতে আৰু মোৰ দোকান এখন আছে, দোকানখন মই ডেইলি 10 টকা পইচা থৈ যাওঁ। তাতে পইচা 1000 টকা এটা আনিছোঁ নামঘৰৰ কাৰণে দিলোঁ। মই শ্ৰী প্ৰদীপ গগৈ, মই টিপৰ পৰা আহিছোঁ। মোৰ ডিঙিত কেঞ্চাৰ হৈছিলে। এতিয়া প্ৰভু এইবাৰ তেল পানী নিলে মোক খুলি মাৰে। এইবাৰ এতিয়া ভাল পাইছোঁ। ফেব্ৰুৱাৰী 9 তাৰিখে আহিছোঁ। এতিয়া সুস্থ হৈছে। মোৰ বয়স হাজবেণ্ড হয়। আমি ডিগবৈত, এনে আমি শিৱসাগৰ আচল ঘৰ। অসুখটো হ'ল আজি 1.5 বছৰমান। 1.5 বছৰমান হ'ল। এতিয়া কিন্তু তেওঁ বহুতখিনি আৰোগ্য পাইছে। সেইটো কাৰণে আমি সাক্ষাৎকাৰ দিওঁ বুলি। পাৰে খালী টিউবটো আছে। আৰু এটা এইফালে হেৰি এটা বইল এটা হৈছে, সেইটো দেখাম মানে আমি ভক্তক। মঙলবাৰে গুৱাহাটী যাম। সেইটো কাৰণে আমি হ'ব, ধন্যবাদ। আহিছিলে দেই, আপোনাৰ নামটো? ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম শ্ৰীমতী নিতুমণি দত্ত। শিৱসাগৰ দিখদলঙৰ ওচৰৰ পৰা আহিছোঁ। মোৰ 18 বছৰমানৰ পৰা ভৰি বিষ হৈছিলে। ভৰি বিষ মই বহুত ডক্টৰক দেখালোঁ, কঁকাল বিষ, গুৱাহাটী, ডিব্ৰুগড় গোটেই চবতে ফুৰিলোঁ, কিন্তু ক'তো ভাল নাপালোঁ। মানে ইয়াত মই যেতিয়া ইউটিউবত শুনিলোঁ, চালোঁ ইউটিউবত, তেতিয়া মই ইয়ালৈ আহিছিলোঁ। আহি পাওঁতে মই প্ৰতিষ্ঠা দিৱসৰ আগে আহিছিলোঁ। আহি আপোনাক ইয়াত আপোনাক ইয়াত পোৱা নাছিলোঁ। আপোনাক এই ফিল্ডতে পাইছিলোঁ, কিন্তু ইয়াত প্ৰাৰ্থনা কৰি যোৱাৰ পিছত বহি থাকোঁতে ভৰি বিষটো নাইকিয়া হ'ল। কিন্তু আজি মই আকৌ 3-4 দিনৰ পৰা এতিয়া কঁকালৰ বিষটো হৈ আছে। মই বিশ্বাস কৰি আহিছোঁ যে মই ইয়াতেই ভাল হ'ম। ইয়াতে মানে প্ৰভু যীশুক প্ৰাৰ্থনা কৰি থাকোঁ সদায়। মই লঘোণ বৰটো দিওঁ কেতিয়াবা, মই ভাল পাওঁ। ল'ৰাটোৱে মানে ইয়ালৈ আহি গাড়ী বিজনেছ কৰে। আচলতে মোৰ গাড়ীখন তাৰ দুবাৰ গাড়ী এক্সিডেণ্ট হ'ল, 2খন গাড়ী। আকৌ এখন এতিয়া গাড়ী এখন কিনিম বুলি, মই যদি গাড়ীখন কিনিব পাৰোঁ ইন'ভাখন, মই ইয়ালৈ খ্ৰীষ্টমাছৰ কাৰণে কিবা এটা অৰিহণা দিম। তাকে আজি মানে গাড়ীখন কিনাৰ পিছত আহিছোঁ ইয়ালৈ, অৰিহণা এটা লৈ, আকৌ সামান্য অৰিহণা এটা লৈ পিনি। হ'ব, ঈশ্বৰে আশীৰ্বাদ কৰক দেই।